নতুন পেনশন আইন অতি শীঘ্ৰে বাতিল কৰক। নতুন পেনশন আঁচনি বাতিল, লগতে পুৰণি পেনশন আঁচনিৰ প্ৰৱৰ্তন, আশা অংগনবাড়ী ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধি, লগতে আন কেইবাটাও দাবী আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো হাজাৰ হাজাৰ কৰ্মচাৰী শ্ৰমিকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ২৪ ঘণ্টীয়া ভাৰত বন্ধ, য'ত কেন্দ্ৰৰ বিৰুদ্ধে দেশজুৰি শ্ৰমিকৰ ধৰ্মঘট, সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান আৰু 10টাকৈ ট্ৰেড ইউনিয়নে এই ধৰ্মঘটৰ বাবে আহ্বান জনাইছিল। আৰু অসমতো ঠায়ে ঠায়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি ৯ জুলাইৰ দেশজোৰা ধৰ্মঘট অসমতো সফল কৰি তোলাৰ বাবে অসমৰ সংগ্ৰামী জনগণলৈ CITUৰ ফালৰ পৰা অভিনন্দন জনাইছে। আৰু আজিৰ প্ৰতিবাদৰ কিছু মুহূৰ্ত আপোনালোকৰ বাবে লৈ আহিছোঁ। লগতে কৰ্মচাৰী পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন পেনশন আইন অতি শীঘ্ৰে বাতিল কৰক। নতুন কৃষিপতিৰ স্বাৰ্থত শ্ৰম আইন সংশোধন কৰা নচলিব। শ্ৰম সংহিতা অতি শীঘ্ৰেই বাতিল কৰক। ন্যূনতম মজুৰি অতি শীঘ্ৰেই ঘোষণা কৰক। শ্ৰমিকৰ ন্যূনতম মজুৰি অতি শীঘ্ৰেই ঘোষণা কৰক।